এই মুহূৰ্তত ADRE 2.0 লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। গ্ৰেড 3 গ্ৰেড 4 যিসকলে আবেদন কৰিছিল তেওঁলোকৰ বাবে আহিছে বৃহৎ সুখবৰ। অৱশেষত এডমিটসমূহ আহি পৰিছে, পৰীক্ষাৰ এডমিটসমূহ আহিছে, শীঘ্ৰে অনুষ্ঠিত হ'ব পৰীক্ষা। সেবাৰ ফালৰ পৰা এই নটিফিকেশ্যন প্ৰকাশ কৰিছে যে হায়াৰ ছেকেণ্ডেৰী লেভেল এক্সামিনেশ্যনৰ HSLC or equivalent examination pass, HSLC science examination pass এই দুইটা ক্যাটেগৰীৰ বাবে পৰীক্ষাসমূহ 15 ছেপ্টেম্বৰ তাৰিখে ৰবিবাৰে 10:30 বজাৰ পৰা 1:30 বজালৈকে পৰীক্ষা অনুষ্ঠিত হ'ব। আৰু ইয়াৰ বাবে এডমিটসমূহ আহি পৰিছে। SLRCৰ ফালৰ পৰা এই নটিফিকেশ্যন প্ৰকাশ কৰিছে, উল্লেখ কৰিছে যে এডমিটসমূহ 2 ছেপ্টেম্বৰ তাৰিখে দিনৰ 11 বজাৰ পৰা ডাউনলোড কৰিব পাৰিব। ইয়াৰ বাবে দুটাকৈ ৱেবছাইট দিয়া হৈছে, assam.gov.in আৰু site.sebaonline.org। এই দুইটা ৱেবছাইটতে এডমিটসমূহ উপলব্ধ হ'ব। আৰু গ্ৰেড 3 হায়াৰ ছেকেণ্ডেৰী পাছ এক্সামিনেশ্যনৰ বাবে এই এডমিটসমূহ মুকলি কৰা হ'ব। আৰু কোনো ধৰণৰ টেকনিক্যাল ছাপোৰ্টৰ বাবে ইয়াত মোবাইল নাম্বাৰ দিয়া হৈছে, য'ত আপোনালোকে 10 বজাৰ পৰা 5 বজালৈকে যোগাযোগ কৰিব পাৰে। আৰু পৰীক্ষা আৰম্ভ হৈ গৈছে বুলিব পাৰি, গতিকে ভালদৰে আপোনালোকে প্ৰস্তুতি কৰিব। এই আছিল আজিৰ ভিডিঅ'টোত, আৰু এনে ধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।